আমাৰ সমষ্টিত কংগ্ৰেছৰ মানুহ নহয় মই আপোনাক ক'ম আনি শেষ লাগেনে বাৰু আপোনাৰ আজি ভূপেন বৰাই ধন বলেৰে আমাৰ তাত আহিছে আপোনালোক ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা কেইজনমান লোক আছে আপোনালোকে যি যোৱা 5 বছৰে কলা কৌশল কৰি আছে যেনেকৈ মানুহখিনিক আপোনালোকৰ ফাললৈ আনি আছে যিমান অস্থিৰতা সৃষ্টি কৰিছে এইবোৰতো আপোনালোক কেইজনমানৰ অৰিহণা আছে আমাৰতো দায়িত্ব আছে ন দলটো ভাঙিব লাগিব আমি কাৰণ কংগ্ৰেছটোতো টুকুৰা টুকুৰি কৰিব লাগিব এইটো দায়িত্ব আমাৰ হিন্দু সমষ্টিত কংগ্ৰেছৰতো অস্তিত্বই নোহোৱা য'ত সনাতনী সমষ্টি আছে আৰু যিকেইটা সমষ্টিত তেখেতসকলে জিকিব তাত সমুদায় সেইকেইটাই থাকিব বিহালীৰ উপ নিৰ্বাচনত গৌৰৱ গগৈ লোৱা ভূমিকাটো গৌৰৱ গগৈৰ কাৰণে যোৱা সময়ছোৱাত বুমেৰাং হৈ আহি আছে এপাতকৈ তেওঁৰ ফালে উভতি আহি আছে অস্ত্ৰবোৰ সেইটোত হয়তো ক'ৰবাত হিচাপৰ তেওঁৰ ভুল আছিল জীৱনত আমাৰ ডাঙৰ শিকিলোঁ গৌৰৱ গগৈৰ হাতত আমি পৰাস্ত হৈ যোৰহাট শিক্ষা এটা হ'ল স্বাগতম জনাইছোঁ প্ৰাক নিৰ্বাচনী বিশেষ আৰু নিৰ্বাচনৰ প্ৰাকখনত অসমৰ পৰৱৰ্তী 5 বছৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পৰা বিধায়ক মন্ত্ৰীসকলৰ সৈতে আমি কথা পাতি আছোঁ ৰাজনৈতিক দলৰ নেতৃবৰ্গৰ সৈতে কথা পাতি আছোঁ আজি মোৰ সৈতে সংযুক্ত হৈছে বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া স্বাগতম জনাইছোঁ দিগন্ত কলিতা ডাঙৰীয়া নমস্কাৰ 5 বছৰীয়া এই যি কাৰ্যকাল আপুনি অন্ত পেলাবলৈ লৈছে আৰু পুনৰ এবাৰ কাৰ্যকালৰ বাবে জনতাৰ ওচৰলৈ ভোট বিচাৰি যাব ওলাইছে জনতাই আপোনাক কি ৰায় দিব সেইটো এতিয়া জনতাই যেতিয়া দিন ঘোষণা হ'ব EVMৰ বুটাম টিপিব সেইদিনা নিশ্চিত হ'ব ৰাজনীতিলৈ আহিলে ৰাজনীতিৰ সৈতে আপুনি দীঘলীয়া দিনৰ পৰা জড়িত হৈ আছে বিভিন্ন সময়ৰ পৰা আপুনি ৰাজনীতি কৰিছে আৰু 5 বছৰীয়া অভিজ্ঞতা এই মুহূৰ্তত মই যে কওঁ যে একদম কিয় আপোনাৰ সমষ্টিৰ মানুহে আপোনাক ভোট দিব লাগে নামনি অসমৰ এটা গুৰুত্বপূৰ্ণ আপুনি সমষ্টিৰ প্ৰতিনিধিত্ব কৰে আৰু আপোনালোকৰ গোটেই সেই মানে এলেকাটো পুৰণা জালুকবাৰী সমষ্টিৰ এলেকা উত্তৰ গুৱাহাটীৰ বিস্তৰ এলেকা আপোনাৰ পৰিল যিমান দূৰ সম্ভৱ আপোনাৰ কাষৰীয়া সমষ্টিকেইটাৰ পৰা কিছু অংশ আহিল আৰু অসমৰ ৰাজনৈতিক প্ৰশাসনিক ক্ষেত্ৰখনত উত্তৰ গুৱাহাটীৰ সেই অংশটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে গতিকে সেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আপুনি ৰাইজৰ ওচৰলৈ পুনৰ এবাৰ যাব কি বিষয়কেইটা আপুনি সগৌৰৱেৰে আপোনাৰ ভোটাৰক ৰাইজক ক'ব পাৰিছে প্ৰথম গৌৰৱ হ'ল যে প্ৰথম মোৰ কাৰণে এক ভাল খবৰ বুলিয়ে কৈছোঁ যে এতিয়াও সেই সমষ্টিৰ বিধায়ক হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেজেৰা বৰবংশ আৰু মণ্ড ব্লক হিচাপে বেজেৰা ব্লক আৰু বৰবংশ আপুনি চাংচাৰী সোঁৱে বাৱে আপটো আপোনাৰ আমাৰ বেজেৰা পাৰ হৈ পেলাই দুমনি চুকীলৈকে 22,60,000 প্ৰায় এতিয়া 70,000 ভোট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ সমষ্টি আজিও সেইটো মোৰ কাৰণে ডাঙৰ এক প্ৰাইড বুলি ক'ব পাৰে মোৰ কাৰণে সৌভাগ্য যিটো সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 96ৰ পৰা প্ৰতিনিধিত্ব কৰিছে আৰু মই খুব দেৰিকৈ বিধায়ক হৈছোঁ 21ত বিধায়ক হৈছোঁ আপোনালোকো দীৰ্ঘদিনীয়া দেখিছোঁ সাংবাদিকতা কৰি আৰু নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰে সমষ্টিটো পিতৃ মাতৃৰ দৰে ভক্তি কৰে সমষ্টিটো আৰু এতিয়া সমুদায় 1,90,000 ভোটাৰ হ'ল তাৰে 70,000 তেখেতৰ সমষ্টিত আছে আৰু বাকীখিনি মোৰ পুৰণা সমষ্টি সেইটো এটা মোৰ কাৰণে এটা ডাঙৰ সৌভাগ্যৰ দিন আৰু এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই সভা সেই ঠাইলৈ গ'লে আজিও জালুকবাৰী বুলিয়ে তেখেতে সম্বোধন কৰে আৰু তেখেতে কয় যে এই সমষ্টিটো মই থকালৈকে ৰাজনীতিত চাম এইটো মোৰ কাৰণে এক সৌভাগ্য আৰু এটা সৌভাগ্য যে মুখ্যমন্ত্ৰীৰ কাষতে মোৰ সমষ্টি আচলতে আমাৰ সেইবিলাক সমষ্টিত মুখ্যমন্ত্ৰী বিধায়ক ভয়ো লাগে অলপ কিয় পোনপটীয়াকৈ তেখেতৰ হাতত খবৰ থাকে আৰু সেইকাৰণে আমি সদায় সাৱধান হৈ থাকোঁ আৰু যিমানখিনি পাৰোঁ ৰাইজৰ লগত লাগি আছোঁ আপোনালোকে দেখাই পাইছে এতিয়াও সমষ্টি পাই আহিছোঁ আমাৰ কাৰণে প্ৰত্যেকটা দিনেই নিৰ্বাচন দলে সুসংগঠিতভাৱে সুব্যৱস্থাৰে দলে সংগঠন চলাই আছে তাত আমি সহযোগিতা হৈছোঁ আৰু আজি আমাৰ কাৰণে এক গৌৰৱ মুহূৰ্ত কিয়
যে এই 15 সংখ্যক বিধানসভাখনৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে আৰু মই তাত এজন সহযোগী বিধায়ক হৈছোঁ। সেই সমগ্ৰ এলেকাটো কমলপুৰ, উত্তৰ গুৱাহাটী, বাইহাটা চাৰিআলি, সিফালে ৰঙিয়া, গোটেই নামনি অসমৰ প্ৰাণকেন্দ্ৰ নিচিনা। কাৰণ আমাৰ উত্তৰ পাৰৰ পৰা পুৰণা মানে যিটো আমি আগতে 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কৈছিলোঁ সেইটো আহি লাগিলেই। আমাৰ উত্তৰ গুৱাহাটী দ্ৰুত বিকাশ হৈছে, এই কথাটো স্বীকাৰ কৰিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট কৃতিত্ব আছে। ৰাজপথ ইত্যাদি উন্নত হৈছে। আপোনাৰ সমষ্টিতে নৈৰ খহনীয়া, বানপানী এটা বৰ ডাঙৰ সমস্যা আছিল, বহুত ডাঙৰ সমস্যা। আপোনাৰ তাত দেখিছোঁ যে মানে গাঁও এলেকাৰ পৰা প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ উপনগৰীয় এলেকাসমূহো বুঢ়াই পেলাইছিল কিজানি আজি 3-4 বছৰ আগলৈকে সেই সমস্যাটো আছিল। এটা প্ৰত্যাহ্বান আছিল। আৰু এনেও এটা সময়ত সেই এলেকাবোৰ অকণমান এৰাপৰলীয়া পৰা নিচিনা, মানে যিটো আমাৰ বিকাশৰ ৰাজ্যৰ মূল খুঁটি, সেই মূল খুঁটিটোৰ পৰা দুই এটুকুৰা ঠাই ক'ৰবাত নামনি অসমত ৰৈ গৈছিল। সেইটো আৰু অস্বীকাৰ কৰি কোনো উপায় নাই। কিন্তু এতিয়া তালৈ এইমছ গৈছে, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন উদ্যোগ আহিছে, যথেষ্ট লোকে তাত কাম কৰে। আচলতে তাত এতিয়া যিমানখিনি সংস্থাপনৰ সুবিধা হৈছে, ই মানে মোটামুটি সেই এলেকাটোত মানে এটা নিয়োজনৰ সুবিধা উলিয়াই দিছে। যিমান দূৰ সম্ভৱ আপোনাৰ তালৈ আমাৰ উচ্চ ন্যায়ালয় যাব, তালৈ অন্যান্য ৰাজপথ, এই দলংখন নিৰ্মাণৰ পাছত এটা পোনপটীয়া ডাঙৰ ৰাজপথ হ'ব। এতিয়া ৰাস্তা মুকলি হৈছেহে, কাৰণ গাড়ী চলিবলৈ বাকীয়ে আছে। 15 দিনৰ কাৰণে খোজকাঢ়িবলৈ মুখ্যমন্ত্ৰীয়ে দি থৈছে। কিন্তু সিফালে ডাঙৰ মই দেখিছোঁ শ্ব'ৰুম, উদ্যোগ, বাণিজ্য, ঘৰ দুৱাৰ বান্ধি ব্যৱসায়িক কেন্দ্ৰ কৰি মানুহ সাজুৱেই হৈ আছে আগতীয়াকৈ। গতিকে এটা নতুন ৰিচাৰ্জেঞ্চ, এটা মানে নতুন দিশেৰে যাত্ৰা কৰাৰ মুহূৰ্ত। কিন্তু হৈ গ'ল বুলিতো আৰু শেষ নহয়। 5 বছৰলৈ আৰু কিবা কিবি কৰিব লাগিব। ডেফিনেটলি। আজি আমি কিমান সৌভাগ্য যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন গৈ আমাৰ সমষ্টিৰ কাষতে লাগিছে। যি গুৱাহাটীলৈ আহিবলৈ আগতে মানুহৰ 2 ঘণ্টা 3 ঘণ্টা সময় লাগিব, চিন্তাৰ বিষয় আছিল। আজি সেইখন ব্ৰিজেদি 15 মিনিটত মানে ফেঞ্চি বজাৰ পাব। তাৰমানে ফেঞ্চি বজাৰৰ বাওঁফাল আৰু ফেঞ্চি বজাৰৰ নেশ্যনেল হাইৱেৰ পৰা 15 মিনিট সময়। আৰু ভাবিব নোৱাৰে আপুনি কেনেকুৱা এটা পৰিৱৰ্তন এই আমাৰ সেই ঠাইখিনি য'ত গৈ ব্ৰিজখন লেণ্ডিং হ'ব। সেইখিনি আগতে থানা এখন আছিল তাত, গৌৰীপুৰ থানা আউটপোষ্ট। সেই গৌৰীপুৰ আউটপোষ্টৰ সেই অঞ্চলটো এতিয়া জালুকবাৰী মেইন পইণ্ট হ'ব। তাৰ পৰা 15 মিনিটত আপুনি যাব পাৰিব ব্ৰিজ হৈ, নতুন ব্ৰিজখন হয় এয়াৰপৰ্টলৈ। প্ৰস্তাৱিত ৰিং ৰোডৰ যিখন দলং হ'ব, প্ৰায় তাৰ এটা চিহ্নিত কৰা হৈছে এলেকাটো। সেইটো কিজানি আপোনাৰ সমষ্টি মাজেৰে যাব। সংখ্যক মানে যি 5,500 কোটি টকা আমাৰ দিছে, তাৰে আধা সংখ্যক আমাৰ মাজেদি গৈছে। মোৰ মানে এতিয়া বৰ্তমান এইটো পুৰণা সমষ্টিত আৰম্ভ হৈছে। মোৰ য'ত বিধায়ক কাৰ্যালয়টো আছে পুৰণা কমলপুৰ, তাৰ পৰা গৈছে, গৈ পেলাই এনেকৈ বৰহাটা হৈ কৰৰা হৈ বেজেৰা হৈ আমি চিপাঝাৰৰ এটা অংশ লাগি কুৰুৱা হৈ ব্ৰিজখন আৰু গুৱাহাটীৰ বাহিৰেদি প্ৰায় আমি মানে চন্দ্ৰপুৰৰ অলপ আগলৈ ওলাম আৰু অভূতপূৰ্ব। সোণাপুৰত মোটামুটি মানুহে ধৰিব পাৰিব য'ত ঠাণ্ডা দিনত কমলাবোৰ বেচে, তাৰ আশে পাশে গৈ মানে নলবাৰীৰ পৰা অহা মানুহে আৰু গুৱাহাটী সোমাব ওলাবগৈ আৰু। গতিকে সিমানখিনি সুবিধা নিশ্চিতভাৱে হ'ব। এতিয়া প্ৰত্যাহ্বান হৈছে যে চৰকাৰ কোনে গঠন কৰে। কাৰণ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে বা বিজেপিৰ ফালৰ পৰা সদায় কৈয়ে আছে, বা ৰাজনৈতিক আজি গতি, সেই গতিৰ পৰা বিৰোধীয়ে শক্তিশালী প্ৰত্যাহ্বান এতিয়ালৈকে জনোৱা নাই। কাৰণ বিৰোধীৰ সন্মুখত 2টা বিষয় আছে। এটা হ'ল বিৰোধীৰ মিত্ৰতা, আৰু মিত্ৰতা হ'লেও দেখুৱাই ভিতৰি একতা। এই দুইটাতে ক'ৰবাত অকণমান হ'বলৈ বাকী আছে। কিন্তু নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে নিশ্চিতভাৱে তেওঁলোকে কিছু কাজিয়া পেচাল খংৰাগ কমাব, একেলগ হ'ব আৰু আপোনালোকৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি আশা কৰি আছোঁ। আমি আৰু বিৰোধীৰ পক্ষেও আশা কৰোঁ, আপোনালোকৰ পক্ষেও আশা কৰোঁ যে তেওঁলোকে এটা শক্তিশালী প্ৰত্যাহ্বান জনাব বুলি আশা কৰিছোঁ। আপোনাৰ সমষ্টিত কিমান প্ৰত্যাহ্বান আছে? এতিয়া কংগ্ৰেছৰ যি অৱস্থা, চাওক, মই যোৱা নিৰ্বাচনত মই ভোট পাইছিলোঁ 19,000 ভোট মাৰ্জিন আছিল কিশোৰ ভট্ট আৰু মোৰ মাজত।
কিশোৰ ভট্ট ডাঙৰীয়াই বিজেপি যোগদান কৰিলে, আপোনালোকে জানে। তাৰপিছত ধাৰাবাহিক, তাৰ আগতেও বহুত কংগ্ৰেছৰ কাৰ্যকৰ্তাই মই বিধায়ক হোৱাৰ পিছত কংগ্ৰেছৰ পৰা ওলাই আহিলে। প্ৰথম প্ৰমাণ হিচাপে আমি বিধানসভা পাৰ হোৱাৰ পিছত আমি লোকসভা পালোঁ। লোকসভাত 56,000 ভোট, সমগ্ৰ দৰং ওদালগুৰিৰ ভিতৰত মই এভাৰেজ মানে গড় হিচাপে মই হায়েষ্ট ভোট দিলোঁ। কাৰণ কিয়, মোতকৈ বেছি ভোট হেৰিয়ে দিছিল আমাৰ চিপাঝাৰে, কিন্তু তাত ভোটাৰ 2,18,000, মোৰ আছিল 1,85,000। মই গড় হিচাপে গোটেই মঙলদৈ লোকসভা সমষ্টি মানে ওদালগুৰি দৰঙৰ ভিতৰত মই হায়েষ্ট ভোট দিলোঁ 56। মনটো অলপ ভাল লাগে, কিন্তু আত্মসন্তুষ্টি মই নলওঁ। লোকসভা গ'ল, পঞ্চায়ত নিৰ্বাচন আহিল। বহুত প্ৰথম দিনাই পঞ্চায়ত নিৰ্বাচনৰ আমাৰ 24টা পঞ্চায়ত আছিল। তাৰপিছত আমি এইটো এটা কথা, কিন্তু এইটো আকৌ বেজেৰাও আমাৰ অংশ, মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টি সোমাইছে। এটা সৰহসংখ্যক ভোট বেজেৰাও দিছে। আমাৰ গাঁওবিলাকতো আমি ভোট পাইছোঁ। মুখ্যমন্ত্ৰী 66% ভোট শ্বেয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টিৰ পৰা, আৰু মোৰ পুৰণা সমষ্টিৰ পৰা 62%। তেখেত আগত আছে, কাৰণ তেখেতে ভাল ভোট দিছে। নমিনেশ্যনৰ দিনাখনে কেণ্ডিডেট কংগ্ৰেছৰ 4টা জিলা পৰিষদত 2টা নাই, আৰু ইলেকশ্যন হোৱালৈকে 4টাই নোহোৱা হৈ গ'ল। নমিনেশ্যনৰ দিনাখনে পঞ্চায়তৰ 8টা পঞ্চায়তত কোনো প্ৰতিদ্বন্দ্বী নাই কংগ্ৰেছৰ, আৰু সমুদায় 24টাৰ ভিতৰত 23টা আমি জিকিলোঁ। এটা জিকিব নোৱাৰিলোঁ, উখুৰা, তাত অলপ বংগীয় মুছলমানৰ ভোট আছিল, সেইকাৰণে আমাৰ প্ৰেছিডেণ্টজন জিকিব নোৱাৰিলোঁ। তাকো প্ৰেছিডেণ্টজন আমি 98টা ভোটত হাৰিলোঁ। পিছত তেখেতেও যোগদান কৰিলে। এতিয়া আমাৰ মোটামুটি 99% পঞ্চায়ত আমি সফলতাৰে লাভ কৰিছোঁ। কিন্তু মই এইটোতে আত্মসন্তুষ্টি নহয়। কিয়, সমস্যা বহুত আছে, আৰু আশা কৰিছোঁ যদি দলে সেৱা কৰাৰ সুবিধা দিয়ে, লাগি আছোঁ। বাকীখিনি আপোনালোকে অলপ সহায় কৰি দিব, দলকো আহ্বান জনাইছোঁ। সমষ্টিত আপোনাৰ বিৰুদ্ধে 2জন নেতা আছিল মূলতঃ। পূৰ্বে সমষ্টিটো অগপৰ দখলত আছিল, গতিকে মিত্ৰ দল হ'লেও কলিতা ডাঙৰীয়াৰ অলপ খং খুব নিশ্চয় থাকিব, দাবী থাকিব। আৰু কিশোৰ ভট্ট ডাঙৰীয়া দীঘলীয়া দিন ধৰি ছাত্ৰ আন্দোলনৰ পৰা অহা। এটা কথা ঠিক যে বিজেপিয়ে এই সমীকৰণটো ভালকৈ কৰিছে, কেৱল মাত্ৰ আপোনাৰ সমষ্টিতে নহয়। প্ৰতিদ্বন্দ্বী যিজন প্ৰাৰ্থী আছিল বিৰোধী দলৰ, এই বিৰোধী পক্ষৰ, তেওঁলোকক আনিছে। আপোনাৰ সমষ্টিত যেনেকৈ আহিছে, বহৰমপুৰত ধৰক সুৰেশ বৰা ডাঙৰীয়া আহিছে, এনেকৈ ভালেকেইটা সমষ্টিত হৈছে। এইটো এটা মানে সাংঘাতিক সমীকৰণ, সেইটো দক্ষতা আপোনালোকক মানিব লাগিব। দ্বিতীয়, আপোনালোকৰ যি প্ৰতাপ, পঞ্চায়তত আপোনালোকে কাকো মানে থিয় হ'বলৈ নিদিলে। ভালেই হওক বা বেয়াই হওক, ইমান মানে আপোনালোকে সৰ্বশক্তি প্ৰয়োগ কৰে, বিৰোধীক থাকিবলৈ দিয়া নাই। আমি ভাবোঁ যে বিৰোধী শক্তিশালীভাৱে থাকিব লাগিলে। শাসন যোনেই নকৰক, শাসকীয় পক্ষ 51 হ'ব লাগে, বিৰোধী 49 হ'ব লাগে। শক্তিশালী বিৰোধীয়ে পথ উলিয়ায়, কিন্তু আপোনালোকৰ প্ৰতাপত কোনো থাকিব নোৱাৰা হৈছে। এনেকুৱা নহয়, দলৰ এটা খুব মানে সুৰক্ষিত দলটোৱে এই বিজেপি দলটোৰ এটা ষ্ট্ৰাকচাৰ আছে, সেই ষ্ট্ৰাকচাৰত চলে। আমি কোনো কাম নিজাকৈ নকৰোঁ। আঁচনি আহিলে, দলৰ সভা আহিলে, আমি দলৰ যিখিনি দায়িত্বপূৰ্ণ যিসকল বিষয়ববী আছে তেওঁলোকৰ লগত আলোচনা নকৰাকৈ এটাও কাম নকৰোঁ। কংগ্ৰেছ দলত কি আছিল, মই ইয়াত মই নচলে, ইয়াত আমি চলে। কেডাৰ বেছ পাৰ্টি, আৰু আমাৰ কাৰণে ভাল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দলক খুব প্ৰাধান্য দিয়ে। কংগ্ৰেছৰ মোৰ এটা ভাল কি আছিল, মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বুদ্ধি শিকাই দিছিল। মোক কৈছিল যে বিধায়ক হোৱাৰ পিছত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ কি কৰিম। মোক কৈছিল বিধায়ক হোৱাৰ পিছত প্ৰথম 5 বছৰ সমষ্টিত থাকিব লাগে, পূৰা মানুহৰ লগত লাগি থাকিব লাগে, কাম হওক নহওক সমষ্টিত। 2 নম্বৰ কৈছিল কংগ্ৰেছৰ তলৰ যিখিনি গ্ৰাউণ্ড আছে খালী কৰিব লাগে। একদম একজেক্টলি মই কৈছোঁ, গ্ৰাউণ্ডটো খালী। আৰু কোন বিধায়ক কোনে তেখেতসকলৰ পৰা দলৰ পৰা টিকেট উঠে সেইটোলৈ মই একেবাৰে নাই। মই কংগ্ৰেছৰ যিবিলাক ভাল কাৰ্যকৰ্তা আছিল, মই আপোনালোকৰ মাধ্যমৰ যোগেদি কৈছোঁ, তেওঁলোকৰ ঘৰৰ আগৰ ৰাস্তাবিলাক মই কৰি দিলোঁ, তেওঁলোকক ভালকৈ ব্যৱহাৰ কৰিলোঁ। বিজেপি প্ৰায়ৰিটি। মোৰ লগত অহা মাত্ৰ 2জন মানুহ মোৰ লগত যোগদান কৰিছিল, মাত্ৰ 2জন। এতিয়া মোৰ সমষ্টিত নাই, এতিয়া ৰঙিয়াত কোনো নাই মোৰ লগত। মই বিজেপিৰ কাৰ্যকৰ্তাৰ লগত থাকিয়ে কাম কৰিলোঁ, আৰু তেখেতৰ লগত থকাৰ কাৰণে মই শিকিলোঁ বিজেপি দলটো।
মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এই বুদ্ধিকেইটা শিকাই দিয়াৰ কাৰণে সেই ফৰ্মুলাত চলিলোঁ। ৰাইজৰ আশীৰ্বাদ পাইছোঁ, যথেষ্ট আশীৰ্বাদ পাইছোঁ। ভালো লাগে, আপোনালোকেও যথেষ্ট মৰম দিছে আমাক। মৰমো দিছে আৰু লগতে আপোনালোকে আমাৰ ভুল হ'লে দেখুৱাই দিছে। আপোনালোকৰ ভুলখিনি দেখুৱাই দিয়াৰ কাৰণে আমি কেতিয়াও খং নকৰিলোঁ। আমি গ্ৰহণ কৰি ভিতৰি আমি ঠিক কৰিব চেষ্টা কৰিলোঁ। এইটো মুখ্যমন্ত্ৰীয়ে কৈছিল যে সাংবাদিকে কিবা যদি এটা ভুল দেখুৱাইছে সেইটো তোমালোকৰ কাৰণে আশীৰ্বাদ। এনেকৈ আগবাঢ়িছোঁ আৰু বহুত শিকিব আছে। 5 বছৰটো শিকা নহয়। আপোনালোকেও আমাক দেখুৱাই দিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰণে এটা ডাঙৰ সূৰ্যৰ দৰে উৎস এটা। মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা যে মই বুলি নহয়, প্ৰত্যেক বিধায়কে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমষ্টিৰ কাৰণে সমস্যা হ'লে তেখেতৰ ওচৰলৈ গ'লে সমাধা পাওঁ, বা তেখেত নাথাকিলেও তেখেতৰ ওচৰত যিখিনি আমাক চাই দিয়ে। আজি মোৰ তাতে সমষ্টিৰ ৰাস্তা ঘাট প্ৰায় 450 কিলোমিটাৰ ৰাস্তা হৈছে। যোৱা বিধানসভাত সত্যব্ৰত কলিতা আছে 120 কিলোমিটাৰমান কৰিছে, আমাৰ দিনতে কৰিছে। 450 কিলোমিটাৰ ৰাস্তা, মথাউৰি। এতিয়া বৰষুণ বানপানী হ'লে মই 2টা বানপানী পাইছোঁ। মুখ্যমন্ত্ৰী নিজে বানপানীত আমাক গৈ সাহায্য প্ৰদান কৰিছে। ৰাস্তাৰ ওপৰত আমি আজি 2 বছৰ আগলৈ ৰাস্তাৰ ওপৰত আমি কেম্প কৰি থাকিব হৈছে। এতিয়া নাই, খালী একেবাৰে নিশ্চিন্ত। মাথাউৰি কাম ভাল হৈছে, একদম নিশ্চিন্ত। আৰু মই ক'লোঁ ৰাস্তা আৰু ক'ৰবাত 8-10টা ৰাস্তা ডাঙৰ আছে, সৰু ৰাস্তা আছে 100 মিটাৰ 50 মিটাৰ প্ৰায় আমি কৰিছোঁ। কিন্তু 5টা বছৰততো 5 বছৰ কাম কৰিব নাপাওঁ সময়। 4 বছৰ পাইছোঁ। বহুত দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সমষ্টিবিলাকৰ কাৰণে। আগৰ মই যদিও বিধায়ক দেৰিকৈ হৈছে, আগৰ CM বিলাকৰ লগত দেখিছিলোঁ বিধায়কবিলাক পিছে ঘূৰি থাকিব লাগে, 10 টকা বিচাৰিলে 2 টকা পায়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক 10 টকা দিছে, আমিয়ে পূৰাব পৰা নাই। অৰুণোদয় আঁচনি 33,000 মানুহে পাইছে। উদ্যমিতা আঁচনি 34,000 পাইছে। PMY ঘৰ 22,000 পাইছে। সমুদায় যদি চাই 70,000 পৰিয়ালে আঁচনি পাইছে। আৰু যদি আমি এটা ছাৰ্ভে কৰিছিলোঁ মোৰ সমষ্টিত যে আঁচনি ঘৰত পাইছে নাই, মানে মাইনাছত যায়, কিবা নহয় কিবা আঁচনি পাইছে। সেইটোতো সেই আঁচনিত যদি 70,000 দিয়ে, 2টাকে দিলেতো 1,40,000, কিন্তু 1,40,000টো নাপাওঁ। কিন্তু তাত আমি সেই ভাৱত চলা নাই। তাত থকা খিলঞ্জীয়া মুছলমানসকল, আমি খিলঞ্জীয়াসকল, আমি সকলোৱে মিলি তাত কাম কৰোঁ। আমাৰ তাত কোনো ভেদাভেদ নাই। সেইদিনা এখন উৰুজ হৈছে, মই গৈ দোৱা লৈ আহিছোঁ। অনুষ্ঠান আছে আমাৰ যিমান নামঘৰ, 1226টা নামঘৰ মোৰ তাত, 100 ৰৈ গ'ল। বাকী গোটেইখিনিতে আমি আঁচনি দিলোঁ। অসম দৰ্শন মুখ্যমন্ত্ৰীয়ে আঁচনি দিছে। নামঘৰবিলাক আমি এতিয়া মাটিৰ পট্টা দি দিলোঁ। অকল নামঘৰতো যদি দিছোঁ এইটো নহয়, বাইহাটা চাৰিআলিৰ দৰে ইমান এটা প্ৰসিদ্ধশালী এটা মছজিদ আছে, তাতো আমি তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কৈছোঁ, বসুন্ধৰা থৈ। সেইকাৰণে এটা খুব ভাতৃত্ব। আৰু বাইহাটা চাৰিআলি, মই নিৰ্বাচন খেলাৰ আগত কি বাইহাটা চাৰিআলি আছিল সেইটো নিজেই দেখিছে আপুনি, মইতো ক'বই নালাগে। ডাঙৰ ৰাস্তা আমাৰ নাই। আজি যদি মোক 10 কিলোমিটাৰ ৰাস্তা খোজে মোৰ সমষ্টিত, আছামৱালা ৰাস্তা দিব পৰা, আমি মাজেদি ভাঙি যোৱা দিব লাগিব, কিন্তু ডাঙৰ ৰাস্তা নাই। এতিয়া যদি 4 লেনটো মানে 4 লেন হৈ যায়, তেতিয়াহ'লে বাইহাটা চাৰিআলিৰ গুৰুত্ব আৰু বাঢ়িব। কাৰণ সেইটো এটা এতিয়াই মানে উৰণীয়া সেতুৰে সৈতে বাইহাটা চাৰিআলি সেই আগৰ যি চাৰিআলিটো আছিল সেইটো ধৰিব নোৱাৰি। আৰু এইমছ আহিল, গুৱাহাটী হাইকোৰ্ট আহিল। সেইদিনা মুখ্যমন্ত্ৰী আমাৰ সমষ্টিলৈ গৈছিল। BDR হস্পিটেলখন PHC হৈ আছিল। অহা 4 তাৰিখে অশোক সিংগাল বা কোনোবা আমাৰ এজন ব্যক্তি যাব, যায় আমি 30খন বিচনাযুক্ত আমি 8 কোটি টকা CMে দিছে। কিন্তু আপোনালোক মুখ্যমন্ত্ৰী ঘনিষ্ঠ কাৰণে বেছিকৈ পাইছে নহয়, চবকে দিছে, সকলোকে তেওঁ সমভাৱে চাইছে। আমি সাহস পাইছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা ঠিক যে বহু দিনৰ কাম কৰাৰ আমি ওচৰৰ পৰা পাইছোঁ। তেখেতক দেখিলে শিকিব পাৰি নহয়, তেখেতৰ লগত বহু বছৰ থাকিলোঁ, আপুনি দেখাই পাইছে। আৰু যদি আপুনি ভাল ভাৱ থাকে, নিশ্চয় দেখি বহুত কথা শিকিব পাৰি। সাহস পায় মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰীয়ে সকলোকে মৰম কৰে, সকলোকে বিধায়কক মৰম কৰে, অকলে কাকো মাতি একো নকয়। আঁচনিৰ ক্ষেত্ৰত সকলোকে দিয়ে। আৰু ওচৰৰ সমষ্টি বুলি তেখেতো মৰম কৰে মোক যথেষ্ট। নিজৰ সমষ্টি গাতে লাগি থকা সমষ্টি মৰম কৰে তেখেতে, সেইটো তেখেতৰ নিজৰ।
ওলাই গ'ল ডিলিমিটেশ্যনত আপোনাৰ তাৰ পৰা মূলতঃ ৰঙিয়া আৰু চিপাঝাৰ ৰঙিয়াত গৈছে। চিপাঝাৰলৈ যোৱা নাই, যোৱা। চিপাঝাৰৰ পৰা সোমাইছে নেকি? চিপাঝাৰৰ পৰা মোৰ সোমোৱা নাই, সোমোৱা নাই। মোৰ বেজেৰা পৰা সোমাইছে। বেজেৰাৰ মোৰ পৰা পৰা সোমাইছে। ৰঙিয়াত গ'ল 62,000 মান। সেইটো মোৰ নিজৰ মৌজাখন, সেইটোও ভাল, একদম ধুনীয়াকৈ আমি তাতেও ডাঙৰ ৰাস্তা কৰিবলৈ নাই। ভৱেশ কলিতা ডাঙৰীয়া এতিয়া বিধায়ক হৈ আছে, তেখেতে নিজে অনুধাৱন কৰিব পাৰিছে। কৰিব লগাটো বহুত আছে দিয়কচোন, কাৰণ কিয় শাসকীয় দলৰ বিধায়ক নাছিল তাত। এইটোৱে গুৰুত্বপূৰ্ণ যে শাসকীয় দলৰ বিধায়ক থকা, তাতকৈ ডাঙৰ কথা যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ দৰে এজন মুখ্যমন্ত্ৰীৰ তলত আমি বিধায়ক হ'ব পাৰিছোঁ। সেইকাৰণে এই সময়খিনিত দ্ৰুতগতিত উন্নয়ন হৈছে। আৰু ভাল দেখিব, 5 বছৰ অপেক্ষা কৰক। এইবাৰ মোৰ তাত বিশ্বাস কৰক, প্ৰথমটো প্ৰাইভেট ৰেল লাইন গৈছে PM গতি শক্তি, কনক ডেকা মুখ্যমন্ত্ৰী সমষ্টিৰ এজন ব্যৱসায়ী নিজে এতিয়া ৰেলৱে ষ্টেচন, প্ৰাইভেট ৰেলৱে ষ্টেচন মই উন্মোচন কৰিছোঁ যায়। আৰু PM গতি শক্তি অকল এইটো নহয়, নৰ্থ ইষ্টৰ ভিতৰত নাম্বাৰ 1, 250 কোটি টকাৰ তেখেতে নিজে গুডছ ট্ৰেইন কিনিম বুলি কৈছে সেইদিনা। মাজতে আমি এটা তাৰ প্ৰফাইল ষ্টৰি কৰিছোঁ তেখেতৰ মই দেখিছোঁ প্ৰজেক্টটোৰ ওপৰত। ভাল, তেনেকৈ যদি আমাৰ মানুহ হয়। আৰু মুখ্যমন্ত্ৰীয়ে পূৰা সহায় কৰিছে। মোক কৈছে মই যাব পৰা নাই, তুমি যাই উন্মোচন কৰি আহা। মই এজন নহয়, তেনেকুৱা 100জন হওক, সমষ্টি এজন দুজন হওক, একদম এইটো মানে খুব ভাল। সেইদিনা তেওঁ কৈছে 1000 যুৱকক আমি সংস্থাপন দিম। খুব ভালকৈ কাম কৰিছে নিশ্চিতভাৱে। মোৰ সমষ্টি একদম হাৰ্ট বাইহাটা চাৰিআলিত। এজন মানুহ আগবাঢ়ি গ'লে কেৱল তেওঁৰে উন্নতি নহয়, এই যে এলেকাটোৰ আমাৰ মানুহবোৰে চাকৰি বাকৰি সংস্থাপন ইত্যাদি সুযোগ পায়। ইণ্ডাষ্ট্ৰীবিলাক যে হৈছে, 7-8 হাজাৰ ল'ৰা ছোৱালী তাতে কাম কৰিছে, নহ'লে বাহিৰত কাম কৰিব লাগিলে। আৰু আপোনালোকে গমেই পাইছে কিমান মানুহ বাহিৰত গৈ সেই একেখিনি দৰমহাই চলিব লাগে, ইয়াত ঘৰখন লগত আছে। আৰু কৰিব লগা আছে। মই মাটি বিক্ৰী কৰাৰ কাৰণে পক্ষপাতি নহয়, কিন্তু আপুনি গ্ৰ'থ বাঢ়িব লাগিলেতো ইণ্ডাষ্ট্ৰী যাবই লাগিব, ৰাস্তা ঘাট উন্নয়ন হ'ব লাগিলেতো মানুহ কমিউনিকেশ্যন লাগিব। কমিউনিকেশ্যন হ'লে আজি কমিউনিকেশ্যন হৈছে কাৰণেতো তাত ইণ্ডাষ্ট্ৰীবিলাক সম্ভৱতঃ সেই এলেকাটোত আৰু বিশেষতঃ আমিনগাঁও উত্তৰ গুৱাহাটীৰ আশে পাশে আপোনাৰ সিফালে অংশটো কমলপুৰৰ মই কোৱা নাই, গ্ৰামীণ কমলপুৰ অংশটো কোৱা নাই, কিন্তু এইফালে আৰু বৰ বেছি মাটিও নাই কোনোবাই কিনিব কৰিবৰ কাৰণে। নাই, মোটামুটি যি ল'ব লাগে লৈ যি ইণ্ডাষ্ট্ৰী খুলিব লাগে গোৰেশ্বৰ ৰাস্তাটো, গোৰেশ্বৰ সেই ঠাইবিলাকত হেৰি হৈছে আপোনাৰ অকণ মানুহে মাটি কিনা লাগিছে। এতিয়া মানুহে অকণমান দিব টান পাইছে। ষ্টেডিয়াম এখন বনাইছোঁ 19 কোটি টকাৰে, আৰ্টিফিচিয়েল ট্ৰাফ এখন বনাইছোঁ অসমৰ ভিতৰত, আমাৰ সেইখন অকল কমলপুৰ সমষ্টি। এতিয়া FCA খেলিবৰ কাৰণে আমাক লাগি আছে আৰ্টিফিচিয়েল ট্ৰাফ, 2 কোটি টকাৰ অকল আৰ্টিফিচিয়েল ট্ৰাফ মুখ্যমন্ত্ৰী বনাই দিছে। এইকেইদিন মানে আমি উন্মোচন ইতিমধ্যে কৰিছোঁ। 9খন মডেল স্কুল আমি কৰিছোঁ, 9খন, 4খন মুকলি কৰি দিলোঁ। পাইকাৰী বজাৰখনো যাব, কিন্তু আপোনাৰ সমষ্টিত পাইকাৰী বজাৰখনো মোৰ সমষ্টিত সমষ্টি, তাৰমানে পুৰণা পাইকাৰী বজাৰখন। আপুনি গজগজীয়া বিধায়ক হ'ব পুনৰবাৰ নিৰ্বাচিত হৈ আহি, পুনৰবাৰ যদি ৰাইজে আপোনাক সুযোগ দিলে মোৰ ভাল লাগিব। আশা কি মন্ত্ৰিত্ব আৰু ৰাজনীতিটো আৰু সদায় একেটা স্থানত থাকিব নিবিচাৰে, আশা আছে নাই? প্ৰথম টিকেটটো পাই লওঁ, তাৰপিছত জিকি লওঁ, তাৰপিছত মা কামাখ্যাই যেনেকৈ লৈ যায়। মোৰ এইলৈ কোনো এনেকুৱা কথা নাই। মই এই 5টা বছৰ ৰাইজৰ পৰা যিমান মৰম পাইছোঁ, কমলপুৰ ৰাইজে যিটো মৰম মোক দিছে, যিটো মৰম দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰম কৰে, দলে মৰম কৰে, আৰু সকলোতকৈ বেছি কমলপুৰ ৰাইজৰ মই মৰম পাইছোঁ, সঁচা মৰম পাইছোঁ। বহুত মানুহ আছে, কৰিবলগীয়া আছে বহুত কাম, আজিয়ে নকওঁ। মানে এনেকুৱা নহয় যে আপুনি আৰু 100% পথেই কৰিব পাৰিছে, আৰু সৰু সৰু পথ, নতুন নতুন পথো হৈ থাকে। গতিকে সেইখিনি কাম নিশ্চয় মানে মানুহৰ, আমাৰ নিচিনা উন্নয়নশীল ৰাজ্য এখনত অন্ত নপৰে, আপুনি কৰি শেষ কৰিব নোৱাৰে, কিন্তু এটা পৰ্যায়লৈকে সুবিধাবোৰ হ'লে ভাল। আৰু মোটামুটি কমিউনিকেশ্যন হৈছে, আৰু কেইটামান 6-7টা ডাঙৰ ৰাস্তা বাকী আছে, কিন্তু আমি চুইছোঁ। আপোনালোকে অলপ খবৰ ল'লে, গ্ৰাউণ্ড ৰিপৰ্ট খবৰ ল'লেই নহয়, মই যোৱা প্ৰায় 3 মাহমানৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ, মানে মই হয়তো ফটো দি থকা নাই বা নিউজ ষ্টৰি কৰি থকা নাই, কিন্তু মই গৈ আছোঁ প্ৰাক নিৰ্বাচনিক খবৰবোৰ কৰিবলৈ। কাৰণ আপুনি মোক বহুতবাৰ কৈছে ৰাস্তা বেয়া হ'লে ৰাস্তা মোক আপুনি দেখুৱাই দিয়ে, এই ৰাস্তাৰ কমপ্লেইন আহিছে, মই কৰিছোঁ আপোনাৰ নিউজ কৰিও, মই আশীৰ্বাদ হিচাপে লৈছোঁ। কাৰণ আমাৰ মূল কথা হ'ল আমি খবৰবোৰ পালেহে ক'ব পাৰিম,
আমি যদি নিৰ্বাচনৰ আগমুহূৰ্তত নাজানো আপোনাৰ সমষ্টিত কি হৈ আছে তেনেহ'লে আমাৰ খবৰবোৰ সঠিক নহ'ব। গতিকে মই কেইবাবাৰো গৈছোঁ, অলপতে মই আপোনাৰ এলেকাৰ কেইবাটাও পথেৰে ঘূৰিও আহিছোঁ। কিন্তু প্ৰত্যাহ্বান কিমান সৃষ্টি কৰিব পাৰিব গৌৰৱ গগৈ? কংগ্ৰেছত আপোনালোক আছিলে, গৌৰৱ গগৈ প্ৰৱেশৰ সময়ছোৱাত অলপ কম সময় পাইছে, কিন্তু তাৰপিছতে আপোনালোক ওলাই আহিলে। মই খালি এইটোৱে কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াই যিটো ভাবি তেওঁ আহিছিল যে তেওঁ আহিলে চব কাম হৈ যাব, যিমান মানুহৰ আশা লৈ তেওঁ আহিছিল সিমান মানুহে নিৰাশা পালে গৌৰৱ গগৈৰ পৰা। কিয় মই কৈছোঁ, আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চিন্তাধাৰা আৰু যিমান কষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰে, তেখেতে কিমান কাম কৰে, তেখেতে কাম কৰি আছে কাৰণে আমিও পিছে পিছে পৰা নাই তেখেতৰ সমান, পিছে পিছে গৈ আছোঁ, চেষ্টা কৰিছোঁ, ঢুকি নাপাওঁ আমি। গৌৰৱ গগৈ সেই তুলনাত আজি যদি মোক আপুনি কয় যে মুখ্যমন্ত্ৰী গাড়ীখন কিমান জোৰে গৈছে, মুখ্যমন্ত্ৰী হোৱা দিনাৰ পৰা আজিলৈ দেখিছোঁ 80ৰ পৰা 90, 100 গৈ আছে, কমা নাই। আৰু গৌৰৱ গগৈ 60ত গাড়ীখন আহিছিল, এতিয়া 20-40লৈ নামি আহিলে, ৰাইজে দেখিছে। আমাৰ সমষ্টিত কংগ্ৰেছৰ মানুহ নাই, মই আপোনাক ক'লোঁ। আনি শেষ নাই, মই আপোনাক ক'লোঁ। যিখিনি ভোট পাব সেইখিনি পুৰণা কংগ্ৰেছী মানুহ কিছুমান আছে, সেইখিনি মানুহে ভোট দিব আৰু এটা দলটোতো আৰু শেষ হৈ নাযায়। 40,000 ভোটটো আছেই দিয়কচোন, আপুনিও জানে। সেইখিনি ভোট তেওঁ পাব। কোনে পায় টিকেট মই নাজানো। আৰু গৌৰৱ গগৈ কিমান দূৰ আগবঢ়াব পাৰিব, সময় কমি আহিছে, সোনকালে বিষয়বোৰ সমাধান কৰিব পাৰিলে ভাল। দলত ইমান কণ্ডল, ইমান অন্তকণ্ডল হৈছে, আপুনি দেখাই পাইছে। দেখাই আপোনালোকে লগাই আছে, কণ্ডলটোতো নিজে নিজে লাগি থকা নাই। আপোনালোক ভাৰতীয় জনতা পাৰ্টীৰ পক্ষৰ পৰা কেইজনমান লোক আছে, আপোনালোকে যি যোৱা 5 বছৰে কলা কৌশল কৰি আছে, যেনেকৈ মানুহখিনিক আপোনালোকৰ ফাললৈ আনি আছে, যিমান অস্থিৰতা সৃষ্টি কৰিছে, এইবোৰতো আপোনালোক কেইজনমানৰ অৰিহণা আছে। চাওক, নিজে নাহিলে ইচ্ছাকৃতভাৱে কোনোতো আনিব নোৱাৰে, টুকুৰিয়ে থাকে, যোগাযোগত থাকে। আমাৰতো দায়িত্ব আছে ন, দলটো ভাঙিব লাগিব আমি, কাৰণ কংগ্ৰেছটোতো টুকুৰা টুকুৰি কৰিব লাগিব, এইটো দায়িত্ব আমাৰ। কাৰণ বিজেপি দলৰ পৰা ইমান মৰম দিছে, ইমান সন্মান দিছে, সেই দলটোৰ কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী আমাক সদায় কয় যে বিৰোধী যিমান পাৰ বিৰোধী নোহোৱা কৰিব লাগে। এই দলটোৰ পৰা সন্মান পাইছোঁ, এই দলৰ আমি নিমখ খাইছোঁ, এই দলৰ পৰা আমি সন্মান পাইছোঁ, এই দলৰ গুণ গামেই, এইটোত কোনো দ্বিমত নাই। আৰু সকলোতকৈ ডাঙৰ কথা, অসমীয়া জাতিটো, ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠী আছে, অসমৰ অধিকাৰ, অসমৰ ভূমি, বৰদোৱা, আজি গুৰুজনাৰ পবিত্ৰ স্থান, এইবিলাক স্থানত কংগ্ৰেছে এটা সময়ত একো নকৰিলে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাটি ঘূৰাই আনিলে, খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিলে, চাহ বাগানৰ মানুহক মাটিৰ পট্টা দিলে। আপুনি নিজেই দেখিছে, কৰিবলগীয়া একো নাই। মোৰ সমষ্টিত 1000 ল'ৰাই আত্মনিৰ্ভৰ অসম আঁচনি পাইছে, 2 লাখ টকা এইবাৰ। সেইদিনা 1000 ল'ৰাই পাইছে, সেইদিনাখনে 1000। দুদিন আগত 250 ল'ৰাই পাইছে। তে সেই ল'ৰাখিনিয়ে সঁচাকৈ যদি কাম কৰে, প্ৰথম ইনষ্টলমেণ্টৰ কামটো যদি ভালকৈ কৰে, ছেকেণ্ড ইনষ্টলমেণ্টৰ কামটো তেওঁলোকৰ নিজৰ দৃষ্টিভংগী, তেওঁলোকৰ কৰ্মদক্ষৰ ওপৰত দিব। ফাৰ্ষ্টটো মুখ্যমন্ত্ৰীয়ে দি দিছে, ন' গেৰাণ্টি। বহুতে সেই কাম কৰিবও পাৰে, নকৰিবও পাৰে, নকৰিলেও সেই পইচা ঘূৰাই ল'ব নোৱাৰে। ছেকেণ্ড ইনষ্টলমেণ্টটো তেওঁলোকৰ বাধা হ'ব। তো এইবিলাক আঁচনি সমগ্ৰ অসমতে সঁচাকৈ যদি ভালকৈ কৰে তেনেহ'লে ই অৰ্থনীতিত ভাল প্ৰভাৱ পেলাব। আৰু তাৰ পৰা আমাৰ মানুহে কিমান দূৰলৈকে কৰে, এইটোৱে বাইক কিনে নে মোবাইল কিনে, সেইটো এটা সন্দেহ আছে। চবে কৰা নাই, ক'ৰবাত 20% কৰিবই। আমাৰ ভাল উদ্যমী, ভাল ব্যৱসায়ী আমাৰ সেয়াও আছে, আৰু লগে লগে আন কিছু সমস্যাও আছে। এতিয়া অলপ আমাৰ ল'ৰা ছোৱালীবিলাকে বুজা হ'ল, আজিকালি মোবাইল নিকিনা হ'ল, জানে যে এইখিনি পইচা, 1 লাখ 2 লাখ টকাটো যদি মই পাই যাওঁ, মই 10 লাখলৈ ঋণ পাম। আৰু আপোনাক কৈছোঁ, ভেটেনাৰী ডক্তৰ বা এনেকুৱা যিবিলাক ডিগ্ৰীধাৰী ইঞ্জিনিয়াৰ, তেওঁলোকে 5 লাখলৈ পাইছে। তেওঁলোকে অলপ ডাঙৰ প্ৰজেক্টটো কৰিব পাৰিছে। মুখ্যমন্ত্ৰী ইমানখিনি সুবিধা কৰি দিছে, মই ভাবোঁ আপুনি সেই কমলপুৰো এতিয়া নাই, নতুন কমলপুৰ বাহেতা চাৰিআলি গ'লে প্ৰত্যেক চকতে লাইট দেখিব এতিয়া। বেজেৰা যাওক বা
বা আপুনি বাইহাটা চাৰিআলি যাওক বা আগলৈ যাওক বা আপুনি এনেই আপোনালোকে খবৰ ল'লে গম পাব যে আমি অনুসৰণ কৰিছোঁ ন আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টিত কেনেকৈ লাগি আছে আমি দেখিছোঁ কেনেকৈ মেডিকেল কলেজত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিনিধিয়ে মানুহক সহায় কৰে সেইবিলাক আমি দেখিছোঁ আমিও সেনেকৈ বহুত মানুহক সহায় কৰিছোঁ বেমাৰী আজাৰী গুৱাহাটীলৈ পঠাই দিয়া বিপদে আপদে গুৱাহাটীত যি পাৰে সহায় সাৰথি কৰা আমাৰ ল'ৰা আছে ব্যক্তিগতভাৱে মেডিকেল কলেজত গালিও খাইছোঁ মানুহৰ সহায় চবকে কৰিব নোৱাৰোঁ কিন্তু আমি লগাই দিছোঁ লগে লগে আমাৰ ল'ৰাই গৈ লিংক লগাই দিছে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই মোক এখন এম্বুলেঞ্চ দিছিল বিশ্বাস কৰোঁ আজি এবছৰ আগত এম্বুলেঞ্চখন পাই মই গাঁৱৰ পৰা দুখীয়া মানুহক এটকাও নোলোৱাকৈ আপুনি মই মিছা কোৱা নাই আপুনি খবৰ ল'লে গম পাব এটকাও নলওঁ BPL মানুহক আনি মেডিকেল কলেজত দিওঁ অহাৰ লগে লগে 1000 টকা অনলাইন আমি পে' কৰি দিওঁ পেচেণ্টক মোৰ অফিচৰ পৰা মই পে' কৰি দিওঁ পেচেণ্টটো লৈ আহিলে তেলৰ খৰচো নলওঁ একো নলওঁ গাড়ীৰ পৰা নমাৰ লগে লগে 1000 টকা পে' কৰি দিওঁ তাৰপিছত পেচেণ্টজনক আমি গন্তব্যস্থানত লৈ যাওঁ মেডিকেল কলেজত ফ্ৰী ব্যৱস্থাখিনি কৰি দিওঁ তাৰপিছত সেইজন পেচেণ্টক 10,000 20,000 50,000 টকালৈও আমি দিছোঁ সুধিব পাৰে মই আজি অন কেমেৰা কৈছোঁ বহুত পেচেণ্টক আপোনালোকৰ সাংবাদিকে আমাক দেখুৱাই দিছে বহুত এনেকুৱা আমি আনি ট্ৰিটমেণ্ট কৰি পঠাইছোঁ এইখিনি মোৰ কাৰণে এক গৌৰৱ যে দুখীয়া মানুহক মই সহায় কৰিব পাৰিছোঁ পইচা মিলাব পাৰেগৈনে যিখিনি পাৰিছোঁ মিলাইছোঁ আৰু ইমানখিনি দুখীয়া মানুহৰ বেমাৰ হ'লে ঘৰলৈ মানুহ পঠিয়াই দিওঁ মানুহ ঢুকালে এবাৰ মই সদায় যাব নোৱাৰোঁ এইটো মিছা কৈ লাভ নাই মই সদায় যাব নোৱাৰোঁ কিন্তু আমাৰ প্ৰতিনিধি যায় খবৰ এটা লৈ আহে আশীৰ্বাদ এটা লৈ আহে ক'ৰবাত 2-4 অকণমান পইচাও দি সহায় কৰোঁ কমলপুৰ ৰাইজে গম পায় কি কৰোঁ মই তথাপিতো মানুহৰ অলপ ঠেহেপেচো থাকে ডেফিনেটলি দিয়কচোন 2-4টা অসন্তুষ্টি নিশ্চয় থাকিব কিয় নাথাকিব ইমান বিৰোধী দলৰো নিজৰ এটা বহুত পুৰণা দল মূলতঃ কংগ্ৰেছত তাতে 10 বছৰ কংগ্ৰেছ আছিল মোৰ নিজৰ খুৰীয়ে আছিল কংগ্ৰেছত নাই এতিয়া সেই মানুহবিলাক প্ৰায় মানুহ জইন কৰিছে মই আপোনাক কৈছোঁ প্ৰাক্তন বিধায়ক অতপত কলিতা ডাঙৰীয়া বা তেনেধৰণৰ আপোনাৰ তেওঁকো মই তেওঁকো দুখ নিদিওঁ তেওঁ ধৰক আশা কিয় নকৰিব এটা দল ডেকা মানুহ তেওঁ আশা কৰোঁ কিন্তু প্ৰত্যাহ্বান বুলি ধৰি লৈছোঁ আৰু তেওঁ ৰাজনৈতিকভাৱে যুদ্ধ কৰিব ময়ো ৰাজনৈতিকভাৱে যুদ্ধ কৰিম কপালত যদি মোৰ আছে সুবিধা সেৱা কৰাৰ মই আগবাঢ়িম কিন্তু মই এটা কথা আজি ক'লোঁ এই সমষ্টিটোত মই টিকেট পাওঁ নাপাওঁ মই নাজানো কিন্তু এইটো সমষ্টিত বিজেপি 100% জিকিব ইমান ধুনীয়া সমষ্টি আপুনি টিকেট নাপাব বুলিও কথা আছে নেকি মই কিয় চাওকচোন এটা নিজৰ কথাটো নিজে কিয় ক'ম মুখ্যমন্ত্ৰীয়ে দিব লাগিব দলে দিব লাগিব আমি মানসিক প্ৰস্তুত কিন্তু ৰাজনীতিত আমি সদায় আমাৰ বিশেষকৈ আমি বিজেপি খুব জানে এটা ছিষ্টেমেটিক পাৰ্টি দলে যেতিয়ালৈকে আনুষ্ঠানিকতা নকৰে আমিতো সকলোৱে এটা আশা মইতো সেইটো খুব বিশ্বাস কৰোঁ যে দলৰ যি আদেশ আহিব সেইমতে পালন কৰিম মানে পুতলা থিয়েটাৰৰ নিচিনা এনেকৈ ৰছীডালেৰে কিছু পৰ্দাৰ সন্মুখত মানুহক যোগাযোগত ৰাখে কংগ্ৰেছত আপোনালোকে এনে ভালেকেইজন মানুহ যোগাযোগত এতিয়াও ৰাখি থৈছে বুলি শুনা যায় যে আছে তাৰে 2-4জনে আগত যোগদান কৰিব 2-4জন হয়তো থাকিয়ে যাব কংগ্ৰেছৰ আপোনালোকৰ এজেণ্ট শূন্য কৰি দিব বিচৰা নাই বুলি মই শুনো 2-4জন এজেণ্ট কেতিয়াবা শুনি থাকোঁ কেতিয়াবা কয় যে এইজন আচলতে বোলে কংগ্ৰেছ নেতা এইজনৰ বোলে বৰ ঘনিষ্ঠ খাচ বুলি কয় পিছত কেতিয়াবা আকৌ বেলেগ ফালৰ পৰা শুনো এওঁ খাচ হয় কিন্তু এওঁৰ লগতো মিলি আছে কিমান আপোনালোকৰ আৰু এনেকুৱা আছেগৈ চাওক এটা কথা মই আপোনাক কৰোঁ মুখ্যমন্ত্ৰীৰ যিটো ৰাজনৈতিক যিখন প্ৰেক্ষাপট মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানে কংগ্ৰেছৰ মানুহৰ লগত ভাল সম্পৰ্ক তেখেতৰ যদি 100জনৰ লগত ভাল আমাৰোতো 2-4জন লগত ভালে আছে আমি হয়তো দলত আছিলোঁ এটা কথা আমাৰ স্তৰে সম্পৰ্ক কিছু মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পৰ্ক কিছু পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সম্পৰ্ক কিছু আপোনালোকৰ নিৰ্দিষ্ট কেইজনমান বিধায়কৰ সম্পৰ্ক আমি আছে যিখিনি পাৰোঁ আৰু সদায় তেখেতসকলে আমি এইটো একদম কথা যে কংগ্ৰেছখিনি খালী হৈ গ'ল নাই এতিয়া মানুহে নাই কংগ্ৰেছৰ ক'ত আছে আপুনি কওক ভূপেন বৰা ডাঙৰীয়া অহাৰ পিছত কোন থাকিল আৰু সেইদিনা ভূপেন বৰা ডাঙৰীয়াক ফোন কৰি মই কৈছোঁ আপুনি বেয়া নাপাব কৈছে কলিতা এইটোতো ৰাজনীতিত থাকে আৰু এদিন মই এয়াৰপৰ্টত ভূপেন বৰাক পাইছিলোঁ মই ক'লোঁ চাওক এইখন তেতিয়া তেখেত সভাপতি এইখন যুদ্ধ ৰাজনীতিক
মইতো ভূপেন বৰাক বহুত দিনৰ পৰা পাইছোঁ। বিহালীৰ উপ নিৰ্বাচনত গৌৰৱ গগৈ লোৱা ভূমিকাটো গৌৰৱ গগৈৰ কাৰণে যোৱা সময়ছোৱাত বুমেৰাং হৈ আহি আছে, এপাত এপাতকৈ তেওঁৰ ফালে উভতি আহি আছে অস্ত্ৰবোৰ। সেইটোত হয়তো ক'ৰবাত হিচাপৰ তেওঁৰ ভুল আছিল। আজি কেম্পেইন কমিটিৰ দুজন প্ৰেছিডেণ্ট এণ্ড ভাইচ প্ৰেছিডেণ্ট দুইজনে, ভূপেন বৰা আৰু ডক্টৰ সঞ্জীৱ বৰা, দুইজনেই নাহিল হ'লে যদি বিহালী ইলেকশ্যন পৰিলে হ'লে। সম্ভৱতঃ তেওঁৰ সময় যোৱাৰ লগে লগে পৰিপক্কতা আহিব, এটা দীঘলীয়া সময় কিমান লাগে মই নাজানো, এমাহ দুমাহ এবছৰ, কিন্তু তাৰপিছত তেওঁ বুজা হ'ব যে ইয়াত এনে কূট কৌশল চলে, আপোনালোকৰ মানুহবোৰকো চিনি পাবগৈ কোন কাৰ মানুহ, আৰু তাৰপিছত নিশ্চয় ভাল প্ৰদৰ্শন কৰিব। এতিয়া প্ৰশ্নটো হ'ল কিমানত সীমাবদ্ধ থাকিব আপোনালোক আৰু কিমানত সীমাবদ্ধ থাকিব বিৰোধী পক্ষ, কিবা আপোনালোকৰ এতিয়া ধ্যান ধাৰণা? এতিয়া মানে মই এনেকুৱা কৈছোঁ, হিন্দু সমষ্টিত কংগ্ৰেছৰতো অস্তিত্বই নোহোৱা হৈ গ'ল, য'ত সনাতনী সমষ্টি আছে। সনাতনী হিন্দু সভ্যতা যিবিলাক সমষ্টি, অস্তিত্ব নাই। আৰু যিকেইটা সমষ্টিত তেখেতসকলে জিকিব তাত সমুদায় সেইকেইটাই থাকিব। মঙলদৈ এইবাৰ আমি জিকিম, চিপাঝাৰ জিকিম, কমলপুৰ আমাৰ ভাল, ৰঙিয়া মঙলদৈতো ভাল। কংগ্ৰেছৰ বিধায়ক আপোনালোকলৈ আহিলেই, এতিয়া মঙলদৈ ভাল আমাৰ, দলগাঁও আমি নোৱাৰোঁ, টংলা আমাৰ ভাল, ভেৰগাঁও আমাৰ ভাল, মোৰ কাষত গোৰেশ্বৰ ভাল। সেইকেইটা সমষ্টিত খালি হাগ্ৰামা মহিলাৰে কিমান এৰে, সেইটো তেখেত আপোনালোকলৈ এৰে নাই, নে মই অভাৰঅল কৈছোঁ, UPPL এলায়েন্স হওক বা এনেকুৱা। জালুকবাৰী ভাল, গুৱাহাটীতো ভালেই। আৰু মই আপোনাক কৈছোঁ, এতিয়া আজি চাওক, আজি আংগুলতা কৰা সমষ্টিটো এইটো কি আছিল, বটদ্ৰৱা, সেইটোও ভাল। এতিয়া বটদ্ৰৱাটো নগাঁও লগ হৈ গ'ল, নগাঁও বটদ্ৰৱা হ'ল। যিকেইটাত আমি নোৱাৰোঁ সেইকেইটাত আমি, প্ৰধানমন্ত্ৰী আহিলেও নোৱাৰে, মুখ্যমন্ত্ৰীও কৈছে আমি নোৱাৰোঁ। নাই এতিয়া গৌৰৱ গগৈৰ কি হ'ল, যে গৌৰৱ গগৈ যদি যোৰহাট নিজিকিলে হয়, আমি ইমান সফলতা বা ইমানখিনি আমি আজি পজিটিভলি নাথাকিব নোৱাৰিলোঁ হয়। গৌৰৱ গগৈ জিকি জীৱনত, গৌৰৱ গগৈ ডাঙৰ ভুল, গৌৰৱ গগৈ যোৰহাটত জিকিলে, আৰু আমি জীৱনত আমাৰ ডাঙৰ শিকিলোঁ গৌৰৱ গগৈৰ হাতত আমি পৰাস্ত হৈ যোৰহাট। শিক্ষা এটা হ'ল একদম, এইটো আমাৰ কাৰণে আমি শিকিলোঁ। বহুত দিন ময়ো গৈছিলোঁ, বিশ্বাস কৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক তিতাবৰলৈ পঠিয়াইছিল। এটা সৰু উদাহৰণ দিছোঁ, আপুনি বুজি ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক 3 দিন তিতাবৰলৈ পঠিয়ালে। মোৰ নিজৰ সমষ্টিত ইলেকশ্যন চলি আছে, মোক কৈছে যাব লাগে। দিলীপ শইকীয়াই নেৰে, মই গ'লোঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে। 3 দিন 4 দিন থাকিলোঁ। শেষৰ দিনাখনে আহিছে প্ৰিয়ংকা গান্ধী, মানুহে নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ফোন কৰিলোঁ, মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুধিলে যে কাৰোবাক খবৰ ল'ব লাগে, বিধায়কজন কংগ্ৰেছৰ খবৰ ল'ব লাগে যে কিমান ভোটত তেখেতসকল, মোক সুধিলে কিমান ভোটত জিকিম। মই কৈছোঁ 5,000মান ভোটত লিড ল'ব লাগে নেকি। কৈছে এবাৰ খবৰ লওকচোন কাৰোবাৰ যোগেদি, বিধায়কজনৰ থ্ৰুদি। ময়ে ফোন কৰিলোঁ, নিৰ্বাচন শেষ। মই ক'লোঁ দাদা নিৰ্বাচনটো শেষ হ'ল, এতিয়াতো আপোনাৰ আমাৰ মাজত এইটো নাই, কিমান ভোটত জিকিব। কৈছে 15,000মান ভোটত জিকিম। মই ক'লোঁ, মোক সুধিলে কি হ'ব, আমি 5,000মানত জিকিম নেকি। অলপ দুধুৰ মুধুৰ আৰু মোৰ গ'ল। পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'লোঁ কথাটো। তাৰপিছত নিৰ্বাচনত যোনদিনা ফলাফল ওলাল, তেখেতসকলে 50,000 ভোটত জিকিছে। তাৰমানে তেওঁ বিধায়ক হৈও গম পোৱা নাই যে 15 পৰা 50 হ'লগৈ। তাৰমানে তেওঁলোকে গমেই নাপালে যে ইলেকশ্যনটো কেনেকৈ জিকিলে, আৰু আমিও গম নাপালোঁ কেনেকৈ হাৰিলোঁ। কিন্তু জীৱনত এটা ডাঙৰ শিক্ষা ল'লোঁ, আৰু সেই শিক্ষাই আজি আমাক যোৰহাট সংসদীয় সমষ্টি, বিশেষতঃ শিৱসাগৰ আৰু যোৰহাট জিলাত আপোনালোকৰ এটা ভাল আৰু অভিজ্ঞতা হ'ল। বিহালীত আমি খুব কৌশলেৰে আমি বনালে, জিকিবলৈ সক্ষম হ'লোঁ। নহ'লে বিহালীটো বৰ সহজ নাছিলে। আৰু গৌৰৱ সঞ্জু গগৈয়ে বৰুৱাহঁতে আমাক কিমান সহায় কৰিছে, বহুত কষ্ট কৰিছে, সঞ্জয় বৰুৱাহঁতে বহুত সহায় কৰিছে। আনকি মই আজি কৈছোঁ ভূপেন বৰা ডাঙৰীয়াক আপোনালোকে কেতিয়াবা অফ দ্য কেমেৰা সুধিব, সেই বিহালীত ভূপেন বৰা ডাঙৰীয়াই যিটো জীৱনত তেখেতে যিটো অপমান পাইছে, কাৰণ সভাপতিৰ পৰম্পৰা আমি দেখিছোঁ কেনেকুৱা। দলৰ সভাপতি মানে সভাপতি, চুপ্ৰিম। তো কংগ্ৰেছত সাংঘাতিক আছিল। তৰুণ গগৈ শাসন চলাইছিল, কিন্তু দলৰ সভাপতিটোক চবেই ৰেচপেক্ট কৰে।
এনেকুৱা কৰিলে গৌৰৱ গগৈৰ ইমান অহংকাৰ হৈ গ'ল যে যিজন মানুহক টিকেট দিলে তেওঁ বিশ্বনাথত যোগদান নকৰালে জিলা হিচাপে, গৈ তেজপুৰত যোগদান কৰিলে। আৰু যোগদান নহয়, টিকেট নিদিয়াকৈ মানে দলৰ প্ৰাৰ্থিত্ব দিয়াৰ আগতে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে, তাৰপিছত দলত তেখেতক টিকেট মানে আচলতে মানে গুৱাহাটীত যোগদান কৰাৰ কথা আছিল, ভূপেন বৰাই বাধা দিলে। তাৰমানে সেই পৰম্পৰা তেওঁ কৰিব ৰাখিলে। আৰু সেইদিনাখনে মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পতন আৰম্ভ হ'ল। আৰু মই ভাবোঁ যে ভূপেন বৰা ডাঙৰীয়া কিজানি বেছি দিনেই থাকিলে তেতিয়াই ওলাই আহিব মানে লাগিছিল যে আহিল। কিন্তু আমি এদিন ভাবিছিলোঁ যে ভূপেন বৰাই সঠিক সিদ্ধান্ত ল'ব আৰু উচিত সময়ত ভূপেন বৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিহা পৰামৰ্শ মতে সিদ্ধান্ত ল'লে আৰু ভগৱানে কৰিলে তেখেতে ধৰক আজি ভাল এখন স্থান পাবলৈ সক্ষম হ'ব। টিকেট পাব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, জিকাই আনিব বুলিও কৈছে। তেখেতেতো নিজৰ সমষ্টিটোৱে দি দিছে। এতিয়া নিৰ্বাচন হয়তো ঘোষণা হ'বলৈ আৰু 2-3 সপ্তাহ মানেই আছে কিজানি, 3 সপ্তাহ সম্পূৰ্ণ নাই, কিন্তু 2 সপ্তাহতকৈ বেছি সময় আছে। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 তাৰিখে আহিব, গতিকে 14 তাৰিখৰ পিছত 16 তাৰিখে আমাৰ ৰাজ্যসভাৰ নিৰ্বাচন আছে। লগে লগে ব্যস্ততা আৰম্ভ হ'ব। বিৰোধী পক্ষৰ পৰা এইটো অভিযোগ প্ৰায়েই কৰি আছে যে এইবাৰ ধনবল বাহুবল আপোনালোকে সাংঘাতিকভাৱে মানে প্ৰয়োগ কৰিব। লাগেনে বাৰু আপোনাৰ? আজি ভূপেন বৰাই ধন বলেৰে আমাৰ তাত আহিছে। কথাটো কৈছোঁ, আমি বিজেপিত ধন বলেৰে আহিছিলোঁ নেকি? তেতিয়াতো একো নাছিল। এই দলৰ আদৰ্শ, এই দলৰ নেতৃত্ব, সেইদিনা ভূপেন বৰাই নিজেই কৈছে 7 মাহে মই ছোনিয়া গান্ধীক 24 আকবৰ ৰোডত নেতৃত্বক লগ নাপালোঁ, 2 ঘণ্টাত অমিত শ্বাহক মই লগ পালোঁ, নিজেই কৈছে তেখেতে। এতিয়া আমি কৈ থাকোঁতেতো আমাক কয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছিলোঁ, কিন্তু ভূপেন বৰাইতো নিজেই কৈছে সেইদিনা যে এই দলটো ইমান ছিষ্টেমেটিক, এই দলটো ইমান সুন্দৰকৈ দলে ৰাখিছে প্ৰত্যেকজন বিধায়কৰ। আমাৰ এইটো দলত এটাই মই আপোনাক ক'লোঁ, এইটো দলৰ এক গৰিমা আছে। এই দলত যি নিয়ম, যি ধৰণে নিৰ্দেশনা দিয়ে সেইমতে কাম কৰে। দলৰ একেবাৰে ছিষ্টেমেটিক, মুখ্যমন্ত্ৰী যিখিনি আমাক নিৰ্দেশ কাম কৰিব দিছে আমি কৰিছোঁ। আৰু কংগ্ৰেছৰতো একোৱে নাই, এতিয়া গমেই পাইছে। কোন আছে বিধায়ক মোক আপুনি কওক, এজন মোৰ সনাতনী বিধায়ক দেখুৱাই দিয়ক, কোন আছে? আছে নাই বুলি আপুনি মানে মই কৈছোঁ আজিৰ ডেটত, কালি কি হয় মই নাজানো, কওক। দেৱত শইকীয়া ডাঙৰীয়া আছে, মুখ্যমন্ত্ৰীয়ে এটা কৈ আছে যে তেওঁ আহিব এটা সময় কৈছোঁ আৰু কোন আছে নিৰ্বাচনৰ পিছত। মুখ্যমন্ত্ৰীয়ে গোটেই কথাখিনি জানে, নখদৰ্পণ হৈছে। কিন্তু বিৰোধী থাকিব লাগে। বিৰোধী শূন্য আমাৰ গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধীৰ সাংবিধানিক এক স্থান আছে। বিৰোধী দলৰ প্ৰতি এটা সাংবিধানিক এতিয়া যদি ৰাইজে বিজেপিক সংসদীয় পদবী, ৰাইজে যদি বিজেপিক ভোট দিয়ে, আপুনিনো কেনেকৈ ৰখাব? কথাটো কৈছোঁ। আপুনি ডেফিনেটলি, আপোনাৰ মই কথাটো ৰেচপেক্ট কৰোঁ, অপজিশ্যন লাগে, চেক এণ্ড বেলেঞ্চ। কিন্তু অপজিশ্যন আনিব লাগিলে অপজিশ্যনে কষ্ট কৰিব লাগিব ন। কংগ্ৰেছে ক'ত কষ্ট কৰে? ইলেকশ্যন আহিলে সমষ্টি সমষ্টি যায়। আমাৰ তাতে বানপানী হ'ল, ক'তোতো দেখা নাপালোঁ যোৱা মানুহ। এতিয়া যিবিলাক মানুহে টিকেট ল'ম বুলি ভাবিছে, ক'ত আছে ৰাইজৰ লগত? গ'লেই নহ'ব ন, কামখিনি কৰিব লাগিব ন, সন্মুখৰ পৰা নেতৃত্ব। সেই সন্মুখৰ পৰা নেতৃত্ব দিয়া আজি গৌৰৱ গগৈ, যাক পাকিস্তানৰ এজেণ্ট বুলি আমি কৈছোঁ, যাৰ পৰিয়ালত পৰিবাৰ ঠিক আছে ব্ৰিটিছ নাগৰিক, নিজৰ ল'ৰা 2জনো যদি ব্ৰিটিছ কৰি দিছে, ইয়াতকৈ আৰু কি ক'ব লাগে কওক? কি ক'ম আৰু সেইজন ব্যক্তিৰ বিষয়ে মই কি ক'ম? কোনো ফালৰ পৰাই এৰা নাই আপোনালোকে। নে কি ক'ম কওক? মোৰ যদি পিছফালৰ বংশ, মোৰ যদি পিতৃ মাতৃ বা মোৰ ল'ৰা ছোৱালীয়ে যদি অসমীয়াই ক'ব নাজানে, নাগৰিক যদি মই ভাৰতীয় নহয়, আৰু মই কি কথা পাতিম কওক? আপুনি মোক কিয় গ্ৰহণ কৰিব? তৰুণ গগৈ পুত্ৰৰ কাৰণে সেইখন ৰাজনৈতিকভাৱে বিষয়টো আগবঢ়াই নিছে আপোনালোকে। চাওঁ এইটো বিষয়ক লৈ আপোনালোকে কিমান ডিভিডেণ্ড পায়। মে'ৰ প্ৰথম সপ্তাহতে ভোটগণনা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আজি চিন্তাধাৰা, মই আপোনাক কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিন্তাধাৰা, এই ভোট প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নামত বহুত আহিব। কৰিছে ন কাম ৰাইজৰ কাৰণে। আমি ভাবিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ জিৰণি ল'ব,
মুখ্যমন্ত্ৰী হয় ক'ত লোৱা দেখিলোঁ মানে লক্ষ্যত উপনীত হ'ল মুখ্যমন্ত্ৰী হ'ম বুলি অঁ ছাত্ৰ অৱস্থাতে আমি কৈ ভাবিছোঁ থৈছিল ইমান হ'ল বছৰ কষ্ট এতিয়া কৰিলে সুন্দৰকে অঁ এটা মুখ্যমন্ত্ৰীত্বৰ অঁ আসনত আমি থাকিব জিৰণি পালোঁ তেখেতৰ পৰা কিন্তু তেখেতেতো অবিৰাম কাম কৰি আছে আমি মোৰ সৈতে এজেণ্ডা অসমৰ এটা অনুষ্ঠানত এটা সাক্ষাৎকাৰ হৈছিল মই ক'লোঁ যে মানে মই সেইদিনাখন প্ৰশ্নটোত ইমান দীঘলীয়াকৈ কোৱা নাই এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰা দিনৰ পৰা যিহেতু মুখ্যমন্ত্ৰী আহিব নাহে কেইটা বজাত আহিব ইত্যাদি কথাৰ কাৰণে মই তেখেতক একদম ভালকৈ মানে চাই আছোঁ যে ক'ত যায় কি কথা কি প্ৰগ্ৰেম আছে তেতিয়া মই সেইকেইটা চাই গম পালোঁ খোৱাৰ সময়টো হিচাপ কৰি উলিয়ালোঁ যে খোৱা ইত্যাদি কম হৈছে এতিয়া মই যেতিয়া ইণ্টাৰভিউ কৰিবলৈ লৈছোঁ মই বহিছোঁ তেখেত মোৰ সন্মুখত বহিছে মোৰ প্ৰথমতেই মানে চকুত পৰিছে তেওঁৰ চকু দুটাত মানে হয় সামান্য এলাৰ্জিক হৈ আছে নহ'লে বিধ্বস্ত মানে খুব কম নিদ্ৰাহীনতাৰ মানে একদম স্পষ্ট মই আচলতে সেই কথাটো নুসুধোঁ বুলিয়ে ভাবি আছিলোঁ এঘণ্টামান ইণ্টাৰভিউ হৈছিল গতিকে শেষৰ ফালে কিন্তু মোৰো মানে মই গম পাইছোঁ তেখেত অনুষ্ঠানটোলৈ আহিছে কিন্তু কাম আৰু আছে সেইদিনাখন ৰাতি মই তেওঁৰ 1:30মান বজাই 2 বজালৈকে বিভিন্ন মানুহে সাক্ষাৎ কৰিব সেইটোও জানো সেইকাৰণে মই সুধিলোঁ যে আপুনি জিৰণি লোৱাৰ প্ৰয়োজন হয় আপুনি জানে 2011 চনৰ নিৰ্বাচনৰ সময়ত তেওঁ অকণমান চেলাইন লৈ গৈ থাকে প্ৰচণ্ড বিষ হেলিকপ্টাৰত চেলাইন লৈ থাকে তেওঁতো হেলিকপ্টাৰতে থিয় হৈ য'তে ত'তে শুব পাৰে সামান্য অকণমান সময় শুৱে ঘূৰি ফুৰে গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এইবাৰো দেখিছোঁ প্ৰচুৰ কষ্ট কৰিছে আচলতে ইয়াতকৈ অলপ কম কৰিলেও হয় নেকি নাই তেখেতে কষ্ট মানে এইবাৰো আমি দেখিছোঁ এই উদ্যমিতা আঁচনি দিয়াৰ সময়ত তেখেতে কেনেকৈ কষ্ট কৰিছে আমি এখন মিটিঙে শেষ কৰিব তিনিখন মিটিং এতিয়াতো আকৌ এবাৰ আৰু এটা আহিয়ে আছে আশীৰ্বাদ যাত্ৰাৰ নামত যি মানে দীঘলীয়া মই সেইকাৰণে কৈছোঁ যে আমি 8-9 কিলোমিটাৰকৈ দৈনিক কিজানি খোজকাঢ়িব তেওঁ এতিয়া গাড়ী তেখেতে যি মানে প্ৰায় ইতিমধ্যে প্ৰগ্ৰেম চিডিউল আহিয়ে গ'ল আশীৰ্বাদ যাত্ৰা জিৰণি তেখেতৰ নাই তেখেতে জিৰণি নলয় তেখেতক কৰ্মৰতভাৱে তেখেতে যিখিনি কাম তেখেতে আজি কৰিছে একমাত্ৰ কষ্ট কৰিছে তেখেতে মই কৈছোঁ তেখেতৰ ডাঙৰ সফলতাত কষ্ট এটা তেখেতৰ কৰিব পৰা এটা শক্তি মা কামাখ্যা আৰু গুৰুজনাই দিছে ভগৱানে ৰাখক তেখেতক বাকী কথা তেওঁ যিমানেই সমালোচনা নকৰক দুটা কথাটো বিৰোধীৰ সৈতে কথা পাতিলেও দুটা কথা কয় এটা হ'ল মানে বিভিন্ন প্ৰজেক্টছ ৰাজপথ ইত্যাদি ৰাস্তা ইত্যাদি কামখিনি যিখিনি কৰিছে আৰু দ্বিতীয় এইটো কথা কয় যে তেওঁ যিমান সময় ৰাজনীতিত সক্ৰিয় হৈ থাকে তাৰ লগে লগে মোৰ আৰু এটা কথা দৃষ্টিগোচৰ হয় যেতিয়াৰ পৰা আমি সাংবাদিকতা কৰিছোঁ আৰু ৰাজ্যৰ অৰ্থব্যৱস্থাৰ ওপৰত খা খবৰ শুনো তেতিয়াৰ পৰাই দেখিছোঁ যে ৰাজ্যৰ ৰাজকোষ পৰিচালনা কৰাটো বৰ জটিল কাম হিতেশ্বৰ শইকীয়াৰ সময়ত দেখিছিলোঁ মৰেটৰিয়াম লাগে অভাৰড্ৰাফ্ট হৈ থাকে বিষয়াক মাতি নি সদায় সন্ধিয়া পৰত বৈঠক পাতি কাইলৈ 100 কোটি টকা 150 কোটি টকা কেনেকৈ মেনেজ হয় চিন্তা কৰি 1.5-2 বজাই দিব লাগে প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতো দেখিছোঁ MOU চুক্তি কৰি বৰ কষ্ট মষ্টৰে আছে সামান্যভাৱে তৰুণ গগৈৰ দিনত বিত্তীয় ব্যৱস্থাটো উন্নত হ'ল আৰু সেইটো মুখ্যমন্ত্ৰীৰ কাৰণে ভাল আছে ভেট ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব সক্ৰিয়তাৰে কৰিলে আৰু আবকাৰী ইত্যাদি সংশোধন কৰি পেলাই কিছু ভাল হ'ল কিন্তু এতিয়া আচলতে ইমানখিনি ফাণ্ডিং থকা পইচা লগা প্ৰজেক্ট আহিব বুলি মানে প্ৰথমতে ধাৰণা কৰা হোৱা নাছিল আহিছে আৰু এতিয়াতো আৰু বিগ টিকেট ইনভেষ্টমেণ্ট আহি আছে প্ৰাইভেট আৰু চৰকাৰী খণ্ডৰ পৰা আশা কৰিছোঁ নিবনুৱা সমস্যাটো কিছু এটা গতি লাগিব ব্যক্তিগতও তেখেতে সেইদিনা নিজেই ঘোষণা কৰিছে যে এইবাৰ আমাৰ ৰেভিনিউ দি আমি দৰমহা দিব পাৰিম এইবিলাক কৈছে তেখেতে আৰু সুন্দৰকৈ ইমান পৰিকল্পিত মই তাকে ভাবোঁ যে আমি আমাৰ সমষ্টিটোৱে চম্ভালিব নোৱাৰোঁ তেখেতে 60জন 70জন 80জন বিধায়কক ইমান সুন্দৰকৈ চলাই লৈ গ'ল আৰু সকলোৱে আঁচনি পাইছে মই আপোনাক কৈছোঁ আমি কৈছোঁ কি আমি তেখেতৰ দৌৰত তেখেতে যদি আমাক আঁচনি দিছে আজি অৰুণোদয় আঁচনি বিশ্বাস কৰক তেখেতে আমাক দিছে তোমালোকে আঁচনি লোৱা আমি ল'ব পৰা নাই মাজত বহুত বিধায়কে গালি খাইছোঁ তেখেতৰ পৰা আকৌ দৌৰাদৌৰি কৰি তেখেতে আকৌ আমাক সমষ্টিত সেইদিনা গৈ মোক 33,000 পৰিয়াল বিচৰাটো সহজ কথা নহয় 33,000 পৰিয়াল তেখেতে মানে আমাক ডেডলাইন দি দিয়ে ন তেখেতে কৰিব দিছে আমিয়ে পিছুৱাই আছোঁ আগতে আঁচনিৰ কাৰণে মুখ্যমন্ত্ৰী পিছে ঘূৰিছিলোঁ এতিয়া মুখ্যমন্ত্ৰীয়ে আমাক খেদি থাকে এইখিনি হ'লনে কিন্তু আশা কৰোঁ সাৰ্বজনীন হিতাধিকাৰীৰ পৰা
প্ৰয়োজন অনুসাৰে হিতাধিকাৰী সৃষ্টি কৰি এটা আঁচনি পৰ্যায়লৈ আহিব আৰু আন্তঃগাঁথনি আৰু অলপ উন্নত হ'ব অহা কাৰ্যকালত যদি চৰকাৰ গঠন কৰে বা যিয়ে চৰকাৰ গঠন কৰক যোনে মানে শাসনত থাকক আশা কৰিম ইনফ্ৰাষ্ট্ৰাকচাৰ শেষ যিকেইটা কাম আছে কিন্তু কিছুমান কাম আৰু কৰিবলৈ নাই কুৰুৱা দলংখন হ'লে ব্ৰহ্মপুত্ৰত গুৱাহাটী আশে পাশে পলাশবাৰীখন থাকিব আৰু দলং নালাগে ৰিং ৰোড দলং হৈ গ'লে কিছুমান কাম এটা পৰ্যায়ত অন্ত পৰিব এতিয়া যদি মৰিগাঁৱত এখনো দলং হয় আৰু তাৰ মাজতে ক'ৰবাত দলং এখন নালাগে নিজেই জানে সেইবিলাক আন কিছু বা আপুনি মানে মহকুমাইতো আৰু মেডিকেল কলেজ পাতিব চাওক নোৱাৰে এতিয়া সমষ্টি জিলা হৈ গ'ল এজন আয়ুক্ত গতিকে পৰৱৰ্তী কাৰ্যকালটো যিখন চৰকাৰ হ'ব সেই চৰকাৰখনৰ কাৰণে ইয়াক অধিক সবলীকৰণৰ এটা প্ৰধান দায়িত্ব হ'ব ইয়াৰ পিছত যিখন চৰকাৰ আহিব যোন বিধায়ক হ'ব তেওঁলোকে এটা এই কৰা কামখিনিৰ এটা তেখেতসকলে সন্তুষ্টি ল'ব পাৰিব এই যিখিনি কাম এই চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে বা বিধায়কবিলাকৰ যোগেদি এটা ষ্টেবল চৰকাৰ এখন হৈ যাব কিন্তু স্তৰে স্তৰে মানে উন্নয়নৰ ব্যাখ্যা বেলেগ বেলেগ মই ভিতৰত শইকীয়া ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাৰ পৰা গাঁৱৰ পৰা গ্ৰামীণ সাংবাদিক হিচাপে কাম কৰিছোঁ তেতিয়া যেতিয়া ES ব্লক আহিছিল অসমৰ সকলো ব্লক ES কৰি দিয়া হৈছিল ES ব্লক মানে 1 কোটি টকা এটা ব্লকত পায় আৰু তাৰে কিছু ৰাস্তা মাটি পেলোৱা কাম হৈছিল আমি ভাবিছিলোঁ সাংঘাতিক কাম কৰিছে ৰাইজ কিন্তু সন্তুষ্ট হোৱা নাছিল প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া গভৰ্ণমেণ্ট আহিল তেতিয়া চেণ্ড গ্ৰেভেলিঙৰ কাম ৰাস্তাবোৰত হ'বলৈ আৰম্ভ কৰিলে নিৰ্বাচনৰ আগে চাৰিওফালে ৰোলাৰ ইত্যাদি চলি থাকে চেণ্ড গ্ৰেভেলিং ইত্যাদি কাম চলি থাকে তেতিয়া একদম চমক লগা কথা DRDA আছিল DRDAৰ পৰা প্ৰজেক্ট কৰিছিল আমি ভাবিলোঁ যে নাই ভাল এইটো হৈছে তৰুণ গগৈ ডাঙৰীয়াই আহিয়ে ক'লে যে মই মানে কাঠৰ দলং নোহোৱা কৰি দিম আৰু ৰাস্তা তেতিয়া প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ইত্যাদি কেইবাটাও স্কিম আহিল গতিকে তাত অলপ ৰাস্তা নিৰ্মাণ হ'লে আমি ভাবিলোঁ যে গাঁৱলৈও পাকা ৰাস্তা হ'ব পাৰে এনেকুৱা ধৰণৰ বিকাশ তেনেকৈ আহিল এইবাৰ যদিও নেশ্যনেল হাইৱেত সৰু 3টা ডাৰ্ক স্পট নীতিন গাডকাৰী ডাঙৰীয়াই মোৰ সাক্ষাৎকাৰতে কৈছে সেইকেইটা আছে সোনকালে শেষ কৰিব কিন্তু ৰাস্তা নিৰ্মাণ হৈছে গতিকে আমি এতিয়া কৈছোঁ যে ইমান ৰাস্তা হৈছে বিকাশ 5 বছৰৰ পিছত যেতিয়া আপোনালোকক লগ পাম যি থাকিব তেতিয়া হয়তো সেইদিনাখন আমি বেলেগ এটা পৰিভাষা ক'ব লাগিব ৰাইজে এইটো ক'ব যে এইটোতো হ'বই লাগিছিল আৰু এতিয়া নতুনটো লাগে আশাটো চবৰে থাকিব দিয়কচোন তেতিয়া আৰু বেলেগ সমস্যা আহিব কিন্তু এটা বিকাশৰ ধাৰা আজি অসমখন আমি সমানে আমাৰ ভাষাত যে কওঁ টক্কৰ দিব পৰা হ'ল ফেৰ মাৰিব পৰা হ'ল মহাৰাষ্ট্ৰ আপোনাৰ আজি অন্ধ্ৰপ্ৰদেশ এইবিলাকৰ লগত সমানে ইয়াত নহয় ইণ্টাৰনেশ্যনেলি ফেৰ মাৰিব পৰা ব্যৱস্থা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনিলে কিন্তু আশা কৰোঁ শুভেচ্ছা জনালোঁ নিৰ্বাচন আহি আছে নিৰ্বাচনী ৰণক্ষেত্ৰত লগ পাম আৰু যদি আপুনি টিকট পাই বিজয়ী হৈ আহে নিশ্চিতভাৱে বিধানসভাত চৰকাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে লগ পাই থাকিম ধন্যবাদ জনালোঁ শুভেচ্ছা জনালোঁ ধন্যবাদ